Hello everyone, welcome to Study for Change channel স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত এই আসামিয়াৰ বুকখনৰ পৰা 20টা গুৰুত্বপূৰ্ণ কোৱেশ্যন আলোচনা কৰিম আৰু এইটো হৈছে পাৰ্ট নম্বৰ 62। এই কোৱেশ্যনবোৰ আহি থকা এডিআৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ আৰু ডিএমইৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্যন হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আপোনালোকে আগৰ পাৰ্টকে চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আগৰ ভিডিঅ'সমূহ চাব পাৰিব। আজিৰ প্ৰথমটো কোৱেশ্যন হৈছে ফেমাছ ৰিফৰ্মাৰ পীতাম্বৰ দেৱ গোস্বামী was অধিকাৰী at which সত্ৰ? বিখ্যাত সংস্কাৰক পীতাম্বৰ দেৱ গোস্বামী কোনখন সত্ৰত অধিকাৰী আছিল? অপশ্যন কেইটা দিয়া আছে গড়মূৰ সত্ৰ, দক্ষিণপাট সত্ৰ, আউনীআটী সত্ৰ, কোৰাবাৰী সত্ৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ গড়মূৰ সত্ৰ। গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ আছিলে পীতাম্বৰ দেৱ গোস্বামী। তেখেত 21 ইয়াৰ্ছতে সত্ৰাধিকাৰী হৈছিলে। এই গড়মূৰ সত্ৰটো মাজুলীত অৱস্থিত। ইয়াৰ লগতে পৰীক্ষাত আৰু এটা কুৱেশ্যন সোধে যে অসমত সত্ৰসমূহ কোনে প্ৰতিষ্ঠা কৰিছিল? তেতিয়া ইয়াৰ এনচাৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱে 15 শতিকাত সত্ৰসমূহ প্ৰতিষ্ঠা কৰিছিলে। চ' পীতাম্বৰ দেৱ গোস্বামী গড়মূৰ সত্ৰৰ অধিকাৰী আছিলে আৰু এই গড়মূৰ সত্ৰটো মাজুলীত অৱস্থিত। পৰৱৰ্তী কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ এণ্ড চিফ এডিটৰ অফ প্ৰান্তিক, দ্য ফেমাছ আছামিজ মেগাজিন which was published in 1981. 1981 চনত প্ৰকাশিত বিখ্যাত অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক কোন আছিল? অপশ্যনকেইটা দিয়া আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ নগেন শইকীয়া, ডক্টৰ হীৰেণ গোহাঁই, সূৰ্য হাজৰিকা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া হৈছে প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক। প্ৰথম অসমীয়া আলোচনীখনৰ নাম হৈছে অৰুণোদয়। অৰুণোদয় মেগাজিনখন 1846 চনত প্ৰকাশ পাইছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য জোনাকী মেগাজিন? জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন দি আছে চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা আছিলে জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক। আৰু এই জোনাকী মেগাজিনখন 1889 চনত প্ৰকাশ পাইছিল। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক অসমীয়া সাহিত্যত জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায়। পৰীক্ষাত এনেকুৱা 4টা অপশ্যন দি দিব, তেতিয়া সুধিব কোনজন জোনাকী যুগৰ কবি নহয়। ইয়াৰ বাবে আপোনালোকে এটা সহজ ট্ৰিক মনত ৰাখিব। সকলোৱে চাগে HCL কোম্পানীৰ লেপটপ দেখিছে বা কম্পিউটাৰ দেখিছে। HCLটো মনত ৰাখিলে আপোনালোকে অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তিৰ নামটো সহজে মনত ৰাখিব পাৰিব। HD হেমচন্দ্ৰ গোস্বামী, CD চন্দ্ৰকুমাৰ আগৰৱালা, LD লক্ষ্মীনাথ বেজবৰুৱা। এনেকুৱা ট্ৰিক ব্যৱহাৰ কৰিলে আপোনালোকে এক্সামত কেতিয়াও পাহৰি নাযায়। নেক্সট কুৱেশ্যন দ্য ডিগবৈ ৰিফাইনাৰী ইজ ৰান বাই। ডিগবৈ সোণাৰীখন কোনে পৰিচালনা কৰে? অপশ্যন দি আছে অইল নেচাৰেল গেছ কৰ্পোৰেট লিমিটেড, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড, ভাৰত পেট্ৰলিয়াম, হিন্দুস্তান পেট্ৰলিয়াম। এই কোম্পানীকেইটাৰ ভিতৰত কোনটোৱে ডিগবৈ শোধনাগাৰটো পৰিচালনা কৰে? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড। অৰ্থাৎ IOCL-এ ডিগবৈ শোধনাগাৰটো পৰিচালনা কৰে। ডিগবৈ শোধনাগাৰটো 1901 চনত প্ৰতিষ্ঠা কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হৈছে হু ইজ অনাৰ্ড উইথ দ্য শান্তি স্বৰূপ ভটনাগৰ এৱাৰ্ড ফ্ৰম আছাম? অসমৰ পৰা কাক সন্মানিত কৰা হৈছে দ্য শান্তি স্বৰূপ ভটনাগৰ এৱাৰ্ডৰ সৈতে? অপশ্যন দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা, ডক্টৰ বিনয় কুমাৰ শইকীয়া, ডক্টৰ তপন শইকীয়া আৰু কৃষ্ণ ৰয়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি ডক্টৰ বিনয় কুমাৰ শইকীয়া। তেখেতক দ্য শান্তি স্বৰূপ ভটনাগৰ এৱাৰ্ডটো প্ৰদান কৰা হৈছে। ডক্টৰ বিনয় কুমাৰ শইকীয়াই 2021 চনত ছায়েন্স এণ্ড টেকন'লজিৰ বাবে এই বঁটাটো লাভ কৰিছিলে। এই শান্তি স্বৰূপ বঁটাটো 1958 চনৰ পৰা প্ৰদান কৰা হৈছে। চ' মনত ৰাখিব ডক্টৰ বিনয় কুমাৰ শইকীয়াই 2021 চনত ছায়েন্স এণ্ড টেকন'লজিৰ বাবে দ্য শান্তি স্বৰূপ ভটনাগৰ এৱাৰ্ডটো পাইছিলে আৰু এই বঁটাটো 1958 চনৰ পৰা প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন ত্ৰিপুৰা বুৰঞ্জীজ ৱেৰ ৰিটেন বাই। ত্ৰিপুৰা বুৰঞ্জীসমূহ কোনে লিখিছিল? অপশ্যন দিয়া আছে ৰত্নাকন্দলী এণ্ড অৰ্জুন দাস বৈৰাগী, হেম সৰস্বতী, দেৱেন্দ্ৰনাথ বৰুৱা আৰু সূৰ্য কুমাৰ ভূঞা।
ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগী। এই দুয়োজনে মিলি ত্ৰিপুৰাৰ বুৰঞ্জীসমূহ লিখিছিলে। নেক্সট কুৱেশ্যন, কিং বানাছ ডটাৰ উষা এলাভড উইথ কৃষ্ণ গ্ৰেণ্ডছন। দিছ ইনচিডেণ্ট ইজ ডেছক্ৰাইবড ইন হুইচ অফ দ্য আছামিজ ড্ৰামা। বান ৰজাৰ জীয়ৰী উষাই কৃষ্ণৰ নাতিৰ সৈতে পলাই গৈছিল। এই ঘটনাৰ বৰ্ণনা কৰা হৈছে কোনখন অসমীয়া নাটকত? কৃষ্ণৰ নাতি আছিলে অনিৰুদ্ধ। অনিৰুদ্ধৰ লগত উষাই পলাই গৈছিলে। এই ঘটনাৰ বৰ্ণনাটো অসমীয়া নাটকৰ কোনখনত লিখা আছে বুলি সুধিছে ইয়াত। অপশ্যন দি আছে পাৰিজাত হৰণ, কেলিগোপাল, কুমাৰ হৰণ, ৰুক্মিণী হৰণ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি কুমাৰ হৰণ। কুমাৰ হৰণত উষা আৰু অনিৰুদ্ধৰ ঘটনা বৰ্ণনা কৰা হৈছে। লগতে মনত ৰাখিব কুমাৰ হৰণটো অনন্ত কন্দলীয়ে ৰচনা কৰিছিল আৰু এই পাৰিজাত হৰণটো শ্ৰীমন্ত শংকৰদেৱে লিখিছিল। মই কুৱেশ্যনকেইটাৰ লগত যিকেইটা ইম্পৰ্টেণ্ট পইণ্ট আছে এই পইণ্টকেইটা সামৰি ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট কুৱেশ্যন, যোৰহাট সাৰ্বজনীন সভা ৱাজ ফাউণ্ডেড ইন 1884 বাই হুম। যোৰহাট সাৰ্বজনীন সভা 1884 চনত কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনতে দি আছে নৱকান্ত বৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, জগন্নাথ বৰুৱা, মাণিক চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি জগন্নাথ বৰুৱা। জগন্নাথ বৰুৱা হৈছে যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক। কেতিয়াবা পৰীক্ষাত যে যোৰহাট সাৰ্বজনীন সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে মনত ৰাখিব 1884 চনত আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে জগন্নাথ বৰুৱাদেৱ। নেক্সট কুৱেশ্যন, অন 12 January 2021 হুইচ ওৱান হেজ বিন ফৰ্মেলি ডিক্লেয়াৰ্ড এ নিউ ডিষ্ট্ৰিক্ট অফ আছাম। 2021 চনৰ 12 জানুৱাৰীত নিম্নলিখিত কোনখন আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে ঘোষণা কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি বজালী ডিষ্ট্ৰিক্ট। বজালী ডিষ্ট্ৰিক্ট 2021 চনৰ 12 জানুৱাৰীত আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল আৰু এই বজালী ডিষ্ট্ৰিক্টটো অসমৰ 34th জিলা। এই বজালী ডিষ্ট্ৰিক্টটো বৰপেটা জিলাৰ পৰা কাটি বনোৱা হৈছে। বৰ্তমান অসমত কেইখন জিলা আছে আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰ এনচাৰটো। নেক্সট কুৱেশ্যন, দ্য আছাম কোঅপাৰেটিভ জুট মিলছ লিমিটেড ইজ লোকেটেড ইন। অসমৰ কোনখন ঠাইত আছাম কোঅপাৰেটিভ জুট মিলছ লিমিটেড অৱস্থিত? জুট মিল হৈছে মৰাপাট কল। অপশ্যন দি আছে শিলঘাট, জাগিৰোড, যোগীঘোপা, নাজিৰা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ শিলঘাট। নগাঁও জিলাৰ শিলঘাটত অসমৰ একমাত্ৰ জুট মিলটো অৱস্থিত। এই জুট মিলটো 1970 চনত স্থাপন কৰা হৈছিল। কুৱেশ্যনবিলাকৰ এনচাৰ আপোনালোকে নিজে নিজে দিব চেষ্টা কৰিব, তেতিয়া আপোনালোকে নিজকে টেষ্ট কৰিব পাৰিব কিমান পঢ়া শুনা আগবাঢ়িছে আপোনালোকৰ। নেক্সট কুৱেশ্যন, নেম দ্য মষ্ট ইষ্টাৰ্ণ মোষ্ট এণ্ড ৱেষ্টাৰ্ণ মোষ্ট ডিষ্ট্ৰিক্টছ অফ আছাম। অসমৰ একেবাৰে পূব আৰু পশ্চিম প্ৰান্তত অৱস্থিত জিলা দুখন হ'ল, অপশ্যনত দি আছে তিনিচুকীয়া, গোৱালপাৰা, ধেমাজি, ধুবুৰী, তিনিচুকীয়া, ধুবুৰী, ধেমাজি, গোৱালপাৰা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি তিনিচুকীয়া আৰু ধুবুৰী। তিনিচুকীয়া, ধুবুৰী হৈছে অসমৰ একেবাৰে পূব আৰু পশ্চিম প্ৰান্তত অৱস্থিত দুখন জিলা। তিনিচুকীয়াটো হৈছে ইষ্টাৰ্ণ মোষ্ট আৰু ধুবুৰী হৈছে ৱেষ্টাৰ্ণ মোষ্ট ডিষ্ট্ৰিক্ট অফ আছাম। নেক্সট কুৱেশ্যন, ইন হুইচ প্লেচ অফ আছাম দ্য নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন NID ইজ লোকেটেড। অসমৰ কোনখন ঠাইত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি যোৰহাট। যোৰহাটত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন অৱস্থিত। নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইনৰ মুখ্য কাৰ্যালয় বেংগালোৰত অৱস্থিত আৰু অসমৰ যোৰহাটত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন অৱস্থিত। নেক্সট কুৱেশ্যন, চৰাইদেউ ৱাজ ডিক্লেয়াৰ্ড এজ এ ফুল ফ্লেজেড ডিষ্ট্ৰিক্ট অফ আছাম ইন হুইচ ইয়েৰ। চৰাইদেউক কেতিয়া অসমৰ পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে ঘোষণা কৰা হয়? ইয়াৰ অপশ্যন হিচাপে শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ 15 আগষ্ট 2015। 2015 চনত চৰাইদেউক পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল। এই চৰাইদেউ ডিষ্ট্ৰিক্টটো শিৱসাগৰ জিলাৰ পৰা বনোৱা হৈছিল। নেক্সট কুৱেশ্যন, ছয়েল অফ আছাম কেন বি ডিভাইডেড ইনটু হাউ মেনি কেটেগৰিজ। অসমৰ মাটিক কিমানটা ভাগত ভগাব পাৰি? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি 4। 4টা ভাগত অসমৰ মাটিক ভগাব পাৰি। ভাগকেইটা হৈছে এলুভিয়েল ছয়েল, পিটমণ্ট ছয়েল, হিল ছয়েল আৰু লেটাৰেট ছয়েল। এই 4টা ভাগত অসমৰ মাটিক
ভগাব পাৰি নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ নৰ্থ বেংক ট্ৰিবিউটাৰী অফ বৰাক ৰিভাৰ নিম্নলিখিত কোনটো বৰাক নদীৰ উত্তৰ পাৰৰ এখন নদী উপনদী অপশ্যন ৰেডি আছে জাতিংগা কাটাখাল ধলেশ্বৰী চিংলা ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ জাতিংগা জাতিংগা হৈছে বৰাক নদীৰ উত্তৰ পাৰৰ এখন উপনদী আৰু কাটাখাল ধলেশ্বৰী আৰু চিংলা এই তিনিখন সাউথ বেংক ট্ৰিবিউটাৰী অফ বৰাক ৰিভাৰ এই তিনিখন বৰাক নদীৰ দক্ষিণ পাৰৰ উপনদী নেক্সট কুৱেশ্যন ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ দ্য ধোলামাৰা হিলছ লোকেটেড ন'ন ফৰ দেয়াৰ মাইকা ডিপজিটছ মাইকাৰ বাবে জনাজাত ধোলামাৰা পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ অপশ্যন লেভেল শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ গোৱালপাৰা জিলাত মাইকাৰ বাবে জনাজাত ধোলামাৰা পাহাৰ অৱস্থিত নেক্সট কুৱেশ্যন বুঢ়ীগোহাঁই দেৱালয় ইজ কনষ্ট্ৰাক্টেড এট বুঢ়ীগোহাঁই দেৱালয় ক'ত নিৰ্মাণ কৰা হৈছে অপশ্যন লেভেলৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি যোৰহাটত বুঢ়ীগোহাঁই দেৱালয়টো নিৰ্মাণ কৰা হৈছে আৰু এই দেৱালয়টো দুৰ্গা দেৱীৰ মন্দিৰ নেক্সট কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ ফেমাছ ফৰ আইভৰি কাৰ্ভিং অসমৰ কোনখন জিলা হাতী দাঁতৰ অলংকাৰৰ বাবে বিখ্যাত এনেধৰণৰ মূৰ্তি পুতলা বনোৱা হয় হাতী দাঁতৰ দ্বাৰা অসমৰ কোনখন জিলাত বনোৱা হয় সুধিছে ইয়াত চ' ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি বৰপেটা জিলাত হাতী দাঁতৰ অলংকাৰৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন নেম দ্য লাৰ্জেষ্ট টি গাৰ্ডেন অফ আছাম অসমৰ বৃহত্তম চাহ বাগিচাৰ নাম কি অপশ্যন ৰেডি আছে মংগলমম চাহ বাগিচা কুৰামুৰ চাহ বাগিচা মুনুৱাবাৰী চাহ বাগিচা আমচাং চাহ বাগিচা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি মুনুৱাবাৰী টি ষ্টেট এইটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা আৰু এই মুনুৱাবাৰী চাহ বাগিচাখন বিশ্বনাথ জিলাত অৱস্থিত লগতে মনত ৰাখিব এইখন এছিয়াৰ ভিতৰতে আটাইতকৈ লাৰ্জেষ্ট মুনুৱাবাৰী চাহ বাগিচাখন বিশ্বনাথ জিলাত অৱস্থিত আৰু এইখন এছিয়াৰ ভিতৰতে লাৰ্জেষ্ট নেক্সট কুৱেশ্যন দ্য বুঢ়ীদিহিং ৰিভাৰ অফ আছাম অৰিজিনেটছ ইন হুইচ অফ দ্য ফলোইং ষ্টেট অফ ইণ্ডিয়া অসমৰ বুঢ়ীদিহিং নদী ভাৰতৰ কোনখন ৰাজ্যত উৎপত্তি হৈছে ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি অৰুণাচল প্ৰদেশত অসমৰ বুঢ়ীদিহিং নদীখন অৰুণাচল প্ৰদেশত উৎপত্তি হৈছে আজিৰ গোটেইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছিলে আপোনালোকে ভালকৈ চাব আজিৰ এইকেইটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং